মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মানসিক দক্ষতাৰ নতুন আৰু কেইটামান সমস্যালৈ আমি ইয়াত আহিছোঁ। এইটো কেনেকুৱা ধৰণৰ সমস্যা, কেনেকুৱা ধৰণৰ প্ৰব্লেম, বস্তু এটা এড কৰিব লাগে আৰু ঘূৰাই দিব লাগে, তাৰমানে কি ঘূৰ্ণন আৰু এডিশ্যন। অ'কে, তাৰমানে ৰোটেশ্যন এণ্ড এডিশ্যন, ইংৰাজীত যিটো কয় ৰোটেশ্যন এণ্ড এডিশ্যন, তাৰমানে কি আমাক ঘূৰাব লাগিব আৰু নতুনকৈ এড কৰিব লাগিব, তেনেকুৱা মানসিক দক্ষতা, তেনেকুৱা কেইটামান প্ৰব্লেম। তোমালোকে ইয়াত 13 নম্বৰটো তোমালোকে চাবা, এইটো ইয়াত এনেকা এনেকা এনেকা, ইয়াৰ পিছত যিটো কুৱেশ্যন আছে, কুৱেশ্যনত কি হ'ব? একচুৱেলি আনচাৰটো হ'ব বি, কিন্তু কৰিবা কেনেকৈ মই তোমালোকক বুজাই দিছোঁ ৰ'বা। এইটো এনেধৰণে কৰিব লাগিব। এনেকা আছে, ফুটা 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 এনেকা ফুটা আছে, ইয়াত বন্ধ কৰি দিয়া আছে, হয়নে? ফাৰ্ষ্টতটো। ছেকেণ্ডত আমি কৰিলোঁ কি, ইয়াক ঘূৰাই দিলোঁ, তাৰমানে তলফালে আনিলোঁ। আচ্ছা, তলফালে এনেকৈ আনিলোঁ, আনাৰ পিছত এই ফুটা ফুটাবিলাক তোমালোকে দি দিলা। দিয়াৰ পিছত ইয়াত নতুন এটা ছবি এড কৰিলা, কিন্তু মাজতে গ'ল দিলা। এই যে হৈ গ'ল আমাৰ 2 নম্বৰ ছবিটো। আচ্ছা, তাৰপিছত আকৌ তোমালোকক কি কৰা হ'ল, ইয়াক আমাক ঘূৰাই দিয়া হ'ল, হয়নে? ঘূৰাই দিয়াৰ পিছত এই জেগাটো আমাৰ ইয়াত আহিব নিশ্চয়কৈ, ইয়াত আহিব, হয়নে? ইয়াত আহিব, ইয়াত আকৌ এই জেগাটো ইয়াত আহিব। ফাইন, এতিয়া এইটো জেগা খালী থাকিল, নতুন এটি ফিগাৰ আমাক সোমাই দিয়া হ'ল, একেধৰণৰ ফিগাৰ। আকৌ তাৰপিছত কৰিব লাগিব কি, তাৰপিছত আকৌ ইয়াক ঘূৰাই দিব লাগিব, হয়নে? এতিয়া এইবাৰ যদি ইয়াক ঘূৰাই দিয়া হয়, তোমালোকে নিশ্চয় গম পাইছা যে আমাৰ এই পাৰ্টটো একেবাৰে ওপৰত থাকিব, ওপৰত থাকিল এনেকা এনেকা, তাৰমানে এইটো আমাৰ ইয়াত গ'ল আৰু ইয়াত ক্লজ, তাৰপিছত ইয়াত 6টামান ফুটা, নাই? তাৰপিছত নতুনকৈ ইয়াত আকৌ এড কৰিব লাগিব, কি এড কৰিব লাগিব? এইটো। বাছ, এই এনেধৰণৰ ছবি আমাৰ কুৱেশ্যনত আনচাৰত আছে নাই আমি চাওঁ। এইটো কুৱেশ্যন নম্বৰ বিটো হয় আমালোকৰ আনচাৰ। এতিয়া তোমালোকে 14 নম্বৰটো চা। 14 নম্বৰটো একেবাৰে সহজ, বুজাই দিছোঁ মই এনেকৈ সহজ। হ'লে তোমালোকে ছবিত হয়তো লক্ষ্য কৰিব পাৰিছা, ফাৰ্ষ্টতে আমাৰ এৰ' আছে প্ৰথমটোত, তাৰপিছত আমাৰ এৰ'ই থাকিল, কাৰ্ডাল ঠিকেই থাকিল, কিন্তু নতুনকৈ ইয়াত এটা এড কৰি দিয়া হ'ল গদা, তোমালোকে গদা বুলি ক'ব পাৰিবা। আচ্ছা, গ'ল। আৰু 3 নম্বৰ ছবিটোত আমাৰ ওপৰৰ এৰ' ওপৰতে আছে, তলততো আমাৰ গদা ঠিকেই আছে বাৰু, হয়নে? কিন্তু এইবাৰ আমাৰ এৰ'ডালক উল্টাকৈ দিয়া হ'ল, হয়নে? যদি এৰ'ক উল্টা কৰি দিয়া হয় তেনেহ'লে কি হ'ব? আমাৰ 4 নম্বৰ ছবিটোত এনেকুৱা হ'ব, এইটো ঠিকেই আছে বাৰু, এইটো গদা তলফালে গ'ল, এৰ' তলফালে গ'ল, তেন্তে এইবাৰ গদা হ'ব উল্টা ফালে, গদা হ'ব উল্টা ফালে। এনেকুৱা ছবি ক'ত আছে আমি চাওঁ আনচাৰত। আচ্ছা, তোমালোকে নিশ্চয় লক্ষ্য কৰিছা, এইটো হয় অপশ্যন বি। এইবাৰ অপশ্যন চিত থকা কি 15 নম্বৰটো তোমালোকে লক্ষ্য কৰিবা, হয়নে? চৰি, 15 নম্বৰটোত মই অলপ বহল কৰাই দিছোঁ। 15 নম্বৰটোত তোমালোকে লক্ষ্য কৰিবা, এই ওপৰৰ 1 নম্বৰ ছবিটো তোমালোকে চাইছা, আমাৰ ইয়াত তলত আহিছে, তাৰমানে ইহঁত দুটা একেবাৰে ওপৰত উঠি গৈছে ইয়াত, চাইছে? এইবাৰ তাৰপিছত তাৰ নেক্সট ফিগাৰত কি হৈছে, এই প্ৰথম ফিগাৰটো অৰ্থাৎ এৰ'টো একেবাৰে তলত আহিছে, তাৰপিছত ইহঁত দুটা আকৌ ওপৰত উঠি গৈছে, হয়নে? এইবাৰ তেনে চবতকৈ ওপৰত উঠি গৈছে। এইবাৰ হ'ব কি, আমাৰ এইটো একেবাৰে তলত আনিব লাগিব আৰু এই দুটা ওপৰত উঠি যাব ইয়াত। এই দুটা ওপৰত উঠি যোৱা আমাৰ ফিগাৰ কোনটো হ'ব? এই যে এইটো আমাৰ ওপৰত উঠি অহা আৰু আমাৰ এই ওপৰতটো একেবাৰে তলত থকা এইটো, তেনেহ'লে অপশ্যন আমাৰ ইয়াতো বি আনচাৰ, হয়নে? বি হোৱাৰ পিছত আকৌ এবাৰ যদি তোমালোকে ঘূৰিবলৈ যোৱা তেনেহ'লে প্ৰথম ফিগাৰটো আমাৰ ৰিপিট হ'ব, যে নহওক এইটো হ'ল আমাৰ আনচাৰ। নেক্সটত আমাৰ কি আছে, 16 নম্বৰটো চোৱা। 16 নম্বৰটো একেবাৰে সহজ পদ্ধতিৰে তোমালোকে কৰিব পাৰিবা, কেনেকুৱা মই বুজাই দিছোঁ। তোমালোকে ফাৰ্ষ্টতে এনেকৈ এটা স্কুৱেৰ বনাই লোৱা। ফাৰ্ষ্টতে কোনটো আমাৰ ইয়াত থাকিল, তাৰমানে এইটো ফিগাৰ 1 নম্বৰ ফিগাৰ। তাৰপিছত কোনটো যেতিয়া তোমালোকে ইয়াত দিবা তেতিয়া হৈ যাব আমাৰ 2 নম্বৰ ফিগাৰ। কোনটো যেতিয়া ইয়াত দিবা তেতিয়া হ'ব আমাৰ 3 নম্বৰ ফিগাৰ। কোনটো যেতিয়া ইয়াত দিবা
তেতিয়া হ'ব তোমাৰ 4 নম্বৰ ফিগাৰ এটা কোণৰ কাৰণে দুডাল বাহু আছে গতিকে বাকি দুটা আমি মচি দিও এই যে মচি দিছো আচ্ছা এই ছবিটো এতিয়া কাৰ লগত মিলিলে এই ছবিটো নিশ্চয়কৈ আমাৰ সিৰ লগত মিলি গল হয়নে সিৰ লগত যেহেতু মিলি গল সি আমাৰ আনসাৰ গতিকে এনেকে তোমালোকে টেকনিক্যালি কামবিলাক কৰিব লাগিব একদম শৰ্ট টাইমৰ ভিতৰত যি নহক তোমালোকে ইমান দেৰি থাকাৰ কাৰণে ধন্যবাদ কমেন্ট কৰিবা কিবা প্ৰবলেম থাকিলে সুধিবা মই সেই হিচাপে ভিডিও বনাম থ্যাংক ইউ